আমি আজি সংবাদমেলৰ কাম আৰম্ভ কৰিব খুজিছোঁ। আজিৰ সংবাদমেলৰ বিষয়টো হ'ল অসম মিজোৰামৰ সীমা সংঘাত। এই বিষয়ৰ ওপৰত আমাৰ বক্তব্য আগবঢ়াবৰ কাৰণে আপোনালোকক নিমন্ত্ৰণ কৰি আনিছোঁ। আপোনালোক সকলোৱে জানে যে যোৱাকালি আৰু পৰহি আমি অসম বিধানসভাৰ পৰা বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নেতৃত্বত অসম মিজোৰাম সীমান্ত অঞ্চল পৰিভ্ৰমণ কৰিছিলোঁ। যদিও মূল যিটো ঠাই তালৈ আমি যাব পৰা নাছিলোঁ, কিন্তু লাইলাপুৰ পুলিচ আউটপোষ্টলৈকে আমি গৈছিলোঁ। লাইলাপুৰ পুলিচ আউটপোষ্টৰ পৰা বৰ্তমানৰ অসম আৰু মিজোৰামৰ সীমান্তটো 3.5 কিলোমিটাৰ, অৰ্থাৎ 3.5 কিলোমিটাৰ দূৰত। আমি অসম সীমান্তৰ পৰা আজি লাইলাপুৰত য'ত গেট আছে তাৰ পৰা 3.5 কিলোমিটাৰ দূৰলৈকেহে যাবলৈ সক্ষম হৈছিলোঁ। ভাইৰেণ্টি গেট য'ত আছে নহয়, য'ত অসম আৰু মিজোৰামৰ সীমান্ত অঞ্চল, য'ত মিজোৰামৰ ILP ইনাৰ লাইন পাৰ্মিট চেক কৰা হয়, সেই গেটখনৰ পৰা আমি 4 কিলোমিটাৰ দূৰত অসম বিধানসভাৰ সদস্যসকল উপস্থিত হৈছিলোঁ। আমি উপস্থিত আছিলোঁ লাইলাপুৰ পুলিচ আউটপোষ্টত, আৰু তাৰ পৰা 1 কিলোমিটাৰ দূৰলৈকে অসমৰ মানুহৰ অসমৰ মানুহৰ বসতি আছে। আমি য'ত গৈছিলোঁ তাৰ পৰা 1 কিলোমিটাৰ ভিতৰলৈকে গেটৰ আগলৈকে, তাৰমানে গেটৰ মই কৈছোঁ যে অসম আৰু মিজোৰামৰ আজিৰ দিনটোৰ যিখন গেট, সেই গেটখনৰ নাম ভাইৰেণ্টি গেট। আটাইতকৈ ইণ্টাৰেষ্টিং কথা যে সেই ভাইৰেণ্টি গেটৰ পৰা 7 কিলোমিটাৰ ভিতৰলৈ অসমৰ সীমান্ত আছিলে আচলতে। ইতিমধ্যে বিভিন্ন চৰকাৰৰ দিনত সেই 7 কিলোমিটাৰ আগবাঢ়ি আহি মিজোৰামে অসমৰ মাটি দখল কৰিছিলে, আৰু অসমৰ মাটি দখল কৰি তাত ভাইৰেণ্টি গেটত মানে কি কৰিছিলে, আপোনাৰ ইনাৰ লাইন পাৰ্মিটৰ গেটখন বহুৱাইছিলে। ভাইৰেণ্টি মানে আপোনালোকে মিজো ভাষাত ভাই মানে হ'ল অমিজো, ভাইৰেণ্টি মানে হ'ল বহু অমিজো বসবাস কৰা ঠাই। অৰ্থাৎ আজি অসম আৰু মিজোৰামৰ যিটো সীমা আছে, য'ত গেট আছে, সেই গেটখন হ'ল মূলতঃ অমিজো বসবাস কৰা ঠাই, বহু অমিজো বসবাস কৰা ঠাই। অৰ্থাৎ সেইখন মিজোৰামৰ অন্তৰ্গত জেগা নহয়, সেইখন অসমৰ মাটিৰ জেগা আছিলে। সেই অসমৰ ভাইৰেণ্টি যিটো অঞ্চল, মিজোসকলে যাক অমিজো বসবাস কৰা অঞ্চল বুলি কয় মিজো ভাষাত, সেই অঞ্চলটোত এতিয়া তেওঁলোকৰ দখলত আছে, আৰু তাৰ পৰা 7 কিলোমিটাৰ দূৰলৈকে অসমৰ মাটি আছিলে। সেই 7 কিলোমিটাৰ দূৰলৈকে অসমৰ যি মাটি আছিলে, সেই মাটিখিনি মূলতঃ এটা পাহাৰ আছে। সেই পাহাৰটোতে ৰেংটি পাহাৰ বুলি কয়, RANGTI, ৰেংটি হিলছ। এই ৰেংটি হিলছ দখল কৰি তাত কেইবাটাও BOP, এই 7 কিলোমিটাৰ দখল কৰি মিজোৰামে বহু BOP, পুলিচৰ BOP তাতে স্থাপন কৰিছে। এইটো মই চনটো নাজানো, ভাইৰেণ্টি গেট কেতিয়া কোন চনত হৈছিলে সেইটো মই নাজানো একজেক্টলি, কিন্তু 7 কিলোমিটাৰ আমাৰ অসমৰ ভিতৰলৈ সোমাই আহি এই ভাইৰেণ্টি গেটখন স্থাপন কৰা হৈছিলে। এতিয়া 7 কিলোমিটাৰ ভিতৰলৈ সোমাই আহি যি ভাইৰেণ্টি গেট স্থাপন কৰিলে, তাৰ পৰা 4 কিলোমিটাৰ দূৰলৈকেহে আমি অসমৰ বিধায়কসকল পৰহি আমি গৈ উপস্থিত হৈছিলোঁ। এই যে 3.5 কিলোমিটাৰ দূৰত থকা আমাৰ যিটো লাইলাপুৰ পুলিচ ষ্টেচন, তাৰ পৰা 1 কিলোমিটাৰ ভিতৰলৈকে আমাৰ অসমীয়া মানুহৰ বসবাস আছে। তাৰপিছত যদি মই কওঁ ভাইৰেণ্টি গেটৰ পিনৰ পৰা, যদি উল্টা ছাইডৰ পৰা কওঁ মিজোৰামৰ পিনৰ পৰা, ভাইৰেণ্টি গেটৰ পৰা 800 মিটাৰ দূৰত মিজোৰামৰ পুলিচ এটা
কেম্প আছে। তাৰ পাছত ভাইৰেণ্টি গেটৰ পৰা 1 কিলোমিটাৰ দূৰলৈকে মানে 800 মিটাৰলৈকে দূৰলৈকে মই ক'লোঁ যে এটা মিজোৰামৰ কেম্প আছে, আৰু 200 মিটাৰ দূৰলৈকে অকুপেশ্যন, মিজোৰামৰ অকুপেশ্যন আছে। অৰ্থাৎ লাইলাপুৰ পুলিচ ষ্টেচনৰ পৰা 2.5 কিলোমিটাৰ দূৰৰ পৰা পূৰা সম্পূৰ্ণৰূপে মিজোৰামৰ মানুহে মিজো লোকে বসবাস কৰে। এতিয়া ভাইৰেণ্টি গেটৰ পৰা আকৌ মই উল্টা ছাইডে কৈছোঁ, ভাইৰেণ্টি গেটৰ পৰা 1 কিলোমিটাৰ দূৰত মিজো মানুহে বসবাস কৰে অসমৰ ফালে। 1 কিলোমিটাৰ 200 মিটাৰ দূৰত এটা CRPFৰ কেম্প আছে। CRPFৰ কেম্পৰ ওচৰতে আকৌ এটা মিজো পুলিচৰ ষ্টেচন আছে। মিজো পুলিচৰ এটা পুলিচ ষ্টেচন এটা আছে। তো মই আকৌ ক'লোঁ যে ভাইৰেণ্টি গেট, তাৰপিছত মিজো পুলিচ ষ্টেচন, তাৰপিছত CRPF কেম্প, তাৰপিছত অসম পুলিচৰ কেম্প, আৰু তাৰ পিছত মিজোৰামৰ পিনৰ পৰা ভাইৰেণ্টি গেটৰ পৰা 2.5 কিলোমিটাৰ দূৰৰ পৰাহে অসমৰ মানুহে বসবাস কৰে। গতিকে 7 কিলোমিটাৰ আৰু 2.5 কিলোমিটাৰ 9.5 কিলোমিটাৰ অঞ্চল ইতিমধ্যে মিজোৰামে দখল কৰি পেলাইছিলে। এইবাৰৰ যিটো ঘটনা ঘটিলে, এই ঘটনাটোৰ ফলস্বৰূপে কি হ'ল? যোৱা 26 জুলাইত যিটো ঘটিলে, 26 জুলাইত যিটো আক্ৰমণ বা প্ৰত্যাক্ৰমণৰ ঘটনা সংঘটিত হ'ল, যাৰ ফলস্বৰূপে অসমৰ 7জন মানুহৰ মৃত্যু ঘটিলে, পুলিচৰ 6জন আৰু চিভিলিয়ান এজন, মুঠ 7জন মানুহ যে মৃত্যু ঘটিলে, তাৰ ফলস্বৰূপে তাৰ ৰিজাল্টটো কি হ'ল? তাৰ ৰিজাল্টটো কি হ'ল জানেনে? তাৰ ৰিজাল্টটোৰ ফলস্বৰূপে অসমৰ মাটিত একেবাৰে লাইলাপুৰ যিটো পুলিচ ষ্টেচন, পুলিচ আউটপোষ্ট, সেই আউটপোষ্টলৈকে এতিয়া মাটিখিনি বিবদমান হৈ গৈছে। অৰ্থাৎ 7 কিলোমিটাৰ আমাৰ অসমৰ ভিতৰলৈ আহি তেওঁলোকে ভাইৰেণ্টি গেট বনাইছিলে। ভাইৰেণ্টি গেট বনোৱাৰ পাছত 2.5 কিলোমিটাৰ দূৰত, ভাইৰেণ্টি গেটৰ পৰা 2.5 কিলোমিটাৰ দূৰতহে অসমৰ বসতি আছিলে। এতিয়া তাতকৈও আৰু 1 কিলোমিটাৰ ভিতৰলৈ আহি লাইলাপুৰ পুলিচ ষ্টেচন পৰ্যন্ত এই সমস্ত এলেকাটো, অৰ্থাৎ অসমৰ মাটিত 7 কিলোমিটাৰ, 3.5 কিলোমিটাৰ, অৰ্থাৎ 10.5 কিলোমিটাৰ অঞ্চল এতিয়া সম্পূৰ্ণৰূপে বিবদমান মাটিত পৰিণত হ'ল। মই আপোনালোকক কথাখিনি কৈ বুজাব পাৰিছোঁ নে নাই মই ধৰিব পৰা নাই। মই আপোনালোকক আকৌ এবাৰ কৈছোঁ, অসমৰ প্ৰত্যেকজন অসমীয়া মানুহে এই কথাটো বুজি উঠা দৰকাৰ যে যোৱা 26 জুলাই তাৰিখৰ দিনা যেতিয়ালৈকে আমাৰ অসম পুলিচৰ ওপৰত আক্ৰমণ হোৱা নাছিল বা অসম পুলিচ আৰু মিজোৰাম পুলিচৰ মাজত সংঘাত হোৱা নাছিল, অসমৰ 7জন মানুহৰ মৃত্যু হোৱা নাছিল, তেতিয়ালৈকে আমি অসম আৰু মিজোৰামৰ বৰ্তমানৰ যিখন গেট, ভাইৰেণ্টি গেট বুলি কয়, সেই গেটৰ পৰা 2.5 কিলোমিটাৰ দূৰলৈকে আমাৰ বৰ বেছি দখল নাছিল। সেই অঞ্চলটো বিবদমান হৈ আছিল। এতিয়া 3.5 কিলোমিটাৰ দূৰলৈকে, 3.5 কিলোমিটাৰ দূৰলৈকে আমাৰ অঞ্চলটো সম্পূৰ্ণৰূপে বিবদমান হৈ পৰিল। তাৰ ফলস্বৰূপে যোৱা 26 তাৰিখৰ ঘটনাৰ কাৰণে এতিয়া আমি 10.5 কিলোমিটাৰ অঞ্চল অসমৰ মাটি এতিয়া বিবদমান এলেকাৰূপে পৰিগণিত হ'ল। আৰু মই আপোনালোকক ক'ব খুজিছোঁ যে যিহেতু মই তালৈ গৈছিলোঁ আৰু তাৰ সাংবাদিক, তাৰ স্থানীয় মানুহ, তাৰ MLA, তাৰ মিনিষ্টাৰ সকলোবিলাকৰে বক্তব্য শুনিছিলোঁ, তাৰ পুলিচ আৰু সেই 26 তাৰিখৰ দিনা যোৱা বিভিন্ন পুলিচৰ বক্তব্যবিলাকো মই যিহেতু সংগ্ৰহ কৰিছিলোঁ বা বক্তব্য শুনিছিলোঁ, এতিয়া মই আপোনালোকক এই কথাটো খাটাংকৈ ক'ব পাৰোঁ যে 26 জুলাই ঘটনাৰ পৰৱৰ্তী সময়ত অসমৰ সাংঘাতিক লোকচান হ'ল। আগতে 9.5 কিলোমিটাৰ এলেকাত মিজোসকলৰ কিছু পৰিমাণে দখল আছিল। তাৰ ভিতৰত মই আকৌ কৈছোঁ 7 কিলোমিটাৰ যোগ 1 কিলোমিটাৰ, 8 কিলোমিটাৰ সম্পূৰ্ণৰূপে মিজোৰ দখললৈ গৈছিল। এতিয়া
8 কিলোমিটাৰ নহয়, এতিয়া 11.5 কিলোমিটাৰ 10.5 কিলোমিটাৰ এতিয়া মিজোৰ দখললৈ গুচি গ'ল বা বিবদমান এলেকা হিচাপে পৰিগণিত হ'ল। এতিয়া মই আপোনালোকক কিছুমান কথা ক'ব নোৱাৰোঁ 26 তাৰিখৰ ঘটনা সন্দৰ্ভত, কাৰণ এই মুহূৰ্তত আমি কিছুমান কথাটো কোৱাটো উচিত নহ'ব। কিন্তু মই ভাবোঁ যে অসম চৰকাৰে নিৰপেক্ষভাৱে 26 তাৰিখৰ ঘটনাটোৰ এটা তদন্ত কৰা উচিত। আৰু মই ভাবোঁ যে কেন্দ্ৰীয় চৰকাৰে NIAৰ জৰিয়তে বা CBIৰ জৰিয়তে, যিহেতু অস্ত্ৰ শস্ত্ৰৰ কথা জড়িত হৈ আছে, গতিকে মই NIA বুলি কৈছোঁ। NIAটো চবৰ ওপৰত বৰ্মতা দেখুৱায়, আমাকো ধৰি জেলত দিয়ে। গতিকে ইমান ডাঙৰ ঘটনা ঘটিলে, য'ত মৰ্টাৰ আক্ৰমণ হৈছে বুলি কৈছে, য'ত LMG ব্যৱহাৰ কৰিছে বুলি কৈছে, তো সেই আক্ৰমণ হোৱা ঘটনাটোক লৈ NIA আচলতে এটা তদন্ত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এতিয়া মই আপোনালোকক ক'ব খুজিছোঁ, সেইটো হ'ল যে যোৱা 26 তাৰিখৰ পাছৰ পৰা এই যে ভাইৰেণ্টি গেটৰ ওচৰে পাঁজৰে CRPFৰ দখল ইতিমধ্যে CRPFৰ দখললৈ অসমৰ মাটিবিলাক বা সেইখিনিতো গোটেইখিনি অসমৰে মাটি, সেই দখললৈ গুচি গ'ল। আপোনালোকে দেখিবলৈ পাব যে অসমৰ ফালে এতিয়া 7টা CRPF কেম্প বহোৱা হ'ল। সেইকেইটা হ'ল 147 নম্বৰ বেটেলিয়ানৰ এটা কেম্প, 119 নম্বৰ বেটেলিয়ানৰ 2টা কেম্প, অকল 10 নম্বৰ বেটেলিয়ানৰ এটা কোম্পানী, 156 নম্বৰ বেটেলিয়ানৰ এটা কোম্পানী, 219 নম্বৰ বেটেলিয়ানৰ এটা কোম্পানী আৰু অকল 28 নম্বৰ বেটেলিয়ানৰ CRPFৰ এটা কোম্পানী, মুঠ 7টা কোম্পানী অসমৰ মাটিত অসমৰ ফালে 7টা কোম্পানী বহিলে। আৰু ভাইৰেণ্টি গেটৰ সিফালে, ভাইৰেণ্টি গেট নহয়, অটো ষ্টেণ্ড, অৰ্থাৎ য'ত ঘটনাটো সংঘটিত হৈছিলে তাৰ মিজোৰামৰ ছাইডে, সেইটো অসমৰ মাটিয়ে দেই, সেই মাটিটোত মাত্ৰ 3টা কেম্প, 140 নম্বৰ CRPF বেটেলিয়ানৰ এটা কোম্পানী আৰু 225 নম্বৰ CRPF বেটেলিয়ানৰ 2টা কোম্পানী, সৰ্বমুঠ 3টা কোম্পানী বৰ্তমান মিজোৰামৰ দখলত থকা, অথচ অসমৰ মাটিত সেই কেম্পটো বহিছে। আৰু বাকী 7টা CRPFৰ কেম্পে অসমৰ দখলত থকা অসমৰ মাটিত বহিছে। অৰ্থাৎ 7টা CRPFৰ কেম্প অসমৰ মাটিত বহাৰ লগে লগে সেই মাটিখিনিৰ ওপৰত অসমৰ পুলিচৰ বা অসমৰ প্ৰশাসনৰ আগৰ যিটো কৰ্তৃত্ব আছিলে, সেই কৰ্তৃত্ব নাইকিয়া হৈ গ'ল আৰু সেই অঞ্চলটো বিবদমান অঞ্চল হিচাপে পৰিগণিত হ'ল। তাৰ ফলস্বৰূপে লোকচান হ'ল কাৰ? তাৰ ফলস্বৰূপে লোকচান হ'ল অসমৰ। তাৰ ফলস্বৰূপে লাভ হ'ল কাৰ? তাৰ ফলস্বৰূপে লাভ হ'ল মিজোৰামৰ। মই আপোনালোকক জনাব খুজিছোঁ যে মিজোৰামে যে এই যে 10.5 কিলোমিটাৰ মাটি অসমৰ পিনে দখল কৰি কৰি আহি আছে, ভাইৰেণ্টি গেটলৈকে 7 কিলোমিটাৰ, ভাইৰেণ্টি গেটৰ পৰা 1 কিলোমিটাৰ ভিতৰলৈকে মিজোৰামৰ অকুপেশ্যন, মিজোসকলৰ বসবাস, গতিকে 8 কিলোমিটাৰ, এই 8 কিলোমিটাৰ সম্পূৰ্ণৰূপে দখল। আৰু তাৰ পৰৱৰ্তী সময়ত অসমৰ মাটি লাহে লাহে দখল কৰি আহি আছে। এই গোটেই মাটি দখলৰ ক্ষেত্ৰত তেওঁলোকৰ ষ্ট্ৰেটেজি কি জানেনে? তেওঁলোকৰ ষ্ট্ৰেটেজি হ'ল যে প্ৰথমতে তেওঁলোকে মিজো পুলিচৰ এটা কেম্প বহুৱায় আগফালে। সেই কেম্পটো যেতিয়া আনডিছপিউটেড হৈ যায়, প্ৰথমতেতো অসমে হুলস্থুল কৰে যে কেম্প বহুৱাইছে, তাৰ এবছৰৰ পিছত, তাৰ 2 বছৰৰ পাছত সেইটো আনডিছপিউটেড হৈ যায়। সেই কেম্প পৰ্যন্ত মিজোৰামৰ মানুহক আনি বসতি কৰাই দিয়ে। তাৰপিছত সেই কেম্পটো আকৌ অসমৰ পিনে আগবাঢ়ি দিয়ে, আন এটা কেম্প, সেই কেম্পটো লাহেকৈ উঠাই দিয়ে, তাত মিজো মানুহৰ বসতি স্থাপন হৈ যায়। এইটোৱে হ'ল মিজোসকলে অসমৰ মাটি দখল কৰাৰ মূল ষ্ট্ৰেটেজি। এতিয়া মিজোসকলে এনেকৈ অসমৰ মাটি কিয় দখল কৰিছে, এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। বহু মানুহে হয়তো এইটো ঔৎসুক্য থাকিব বা যিবিলাক ফিল্ডলৈ যোৱা নাই সেই কথাটো বুজি নুঠিব। আৰু মই এই কথাটো বুজি উঠাৰ চেষ্টা কৰিছিলোঁ এইকাৰণে, কাৰণ আপোনালোকে সকলোৱে জানে যে আমাৰ গোটেই আন্দোলনটো অসমত জন্ম হৈছিলে দৈয়াং আৰু টেঙানী নামৰ অঞ্চলৰ পৰা।
তাৰে দৈয়াং নামৰ অঞ্চলটোত নাগালেণ্ড আৰু অসমৰ সীমান্ত অঞ্চলৰ সংঘাত চলি আছে, ছেক্টৰ ডি বুলি কোৱা হয়। তাৰপাছত তাৰ কাষৰ যিটো এটা অঞ্চল নাম্বৰ ৰিজাৰ্ভ ফৰেষ্ট, এইটো দৈয়াং ৰিজাৰ্ভ ফৰেষ্ট, তাৰপিছত নাম্বৰ ৰিজাৰ্ভ ফৰেষ্ট আৰু ৰেংমা ৰিজাৰ্ভ ফৰেষ্ট, এই দুইটা অঞ্চলত ABCC, এই তিনিটা ছেক্টৰ ABC, এই তিনিটা ছেক্টৰ, এই গোটেই দৈয়াং ৰিজাৰ্ভ ফৰেষ্ট, ৰেংমা ৰিজাৰ্ভ ফৰেষ্ট আৰু নাম্বৰ ৰিজাৰ্ভ ফৰেষ্ট, এই তিনিটা অঞ্চলত অসম আৰু নাগালেণ্ডৰ সীমান্ত অঞ্চলৰ সংঘাত যেতিয়া ঘটি আছিলে, সেই সময়খিনিত আমি ওচৰৰ পৰা দেখিবলৈ পাইছিলোঁ যে নাগালেণ্ডেও এনেকৈ অসমৰ মাটি ক্ৰমান্বয়ে গ্ৰাস কৰি আনি আছিলে। তাৰপাছত শদিয়াত অসমৰ মাটি অৰুণাচলে দখল কৰা বা লখিমপুৰত অসমৰ মাটি অৰুণাচলে দখল কৰা, এই গোটেই কাহিনীবিলাকো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে খুব ওচৰৰ পৰা দেখিছিলোঁ, কাৰণ সেই সীমান্ত অঞ্চলবিলাকত আমাৰ যথেষ্ট সংগঠন আছিলে। আৰু তাৰপাছত মেঘালয়ে অসমৰ মাটি দখল কৰাৰ প্ৰশ্নবিলাকতো আমি দেখিছিলোঁ যে একেই ঘটনাবিলাকৰ পুনৰাবৃত্তি ঘটিছিলে। যিহেতু এইবিলাক ক্ষেত্ৰত মোৰ নিজৰ আৰু আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যথেষ্ট অভিজ্ঞতা আছে, সেইকাৰণে মই কৌতূহলবশতঃ এই ঘটনাবিলাক কিয় ঘটে তাৰ ওপৰত যথেষ্ট পঢ়া শুনা কৰিছিলোঁ, তাৰ ওপৰত গৱেষণা কৰিছিলোঁ আৰু সেই কথাবিলাক বুজিবৰ কাৰণে, উপলব্ধি কৰিবৰ কাৰণে মই চেষ্টা কৰিছিলোঁ। সেই কথাবিলাক বুজিবৰ কাৰণে যেতিয়া চেষ্টা কৰিছিলোঁ, তেতিয়া দেখিছিলোঁ যে কিয় আমাৰ পাহাৰীয়া ৰাজ্যকেইখনে আমাৰ অসমৰ মাটি দখল কৰে। তেতিয়া মই বুজি উঠিছিলোঁ যে এইটো এটা ঐতিহাসিক ঘটনা, এইটো এটা অত্যন্ত বাস্তৱিক ঘটনা আৰু এই ঘটনাটো ঘটাটো অত্যন্ত স্বাভাৱিক এটা ঘটনা। কেলৈ এই ঘটনাটো স্বাভাৱিক? আপোনালোকে সকলোৱে জানে যে আমাৰ কাষৰীয়া এইকেইখন ৰাজ্য জনজাতি ৰাজ্য। ইমান দিন ধৰি তেওঁলোকৰ কেৰেক্টাৰ বা তেওঁলোকৰ চৰিত্ৰ আছিলে জনজাতীয় চৰিত্ৰ, কিন্তু বিভিন্ন কাৰণত তেওঁলোকে ইতিমধ্যে জনজাতীয় চৰিত্ৰৰ পৰা যথেষ্ট পৰিমাণে ঊৰ্ধত উঠিছে। লাহে লাহে ক্ৰমাগতভাৱে দিন যোৱাৰ লগে লগে তেওঁলোকৰ হাতলৈ টকা পইচা আহিছে, তেওঁলোকৰ হাতলৈ পুঁজিও আহিছে আৰু তেওঁলোকৰ চৰিত্ৰটো, সেই মানুহবিলাকৰ উঠি অহা চামটোৰ উদীয়মান শ্ৰেণীটোৰ চৰিত্ৰটো ইতিমধ্যে মধ্যবিত্ত শ্ৰেণীত পৰিণত হৈছে। আৰু যেতিয়া শিক্ষিত আৰু মধ্যবিত্ত শ্ৰেণীত পৰিণত হৈছে, তেওঁলোকৰ কাৰণে পাহাৰৰ টিঙনাটোত, একদম থিয় পাহাৰৰ ওপৰত সদায় বসবাস কৰাটো তেওঁলোকৰ কাৰণে এতিয়া আৰু সম্ভৱ হৈ থকা নাই। কাৰণ তেওঁলোকক এতিয়া সমতল ভূমি লাগে, তেওঁলোকক উৎপাদন কৰা ঠাই লাগে, তেওঁলোকক অধিক উপাৰ্জন কৰাৰ ঠাই লাগে। এই সামাজিক ৰাজনৈতিক কথাটো বুজি নোলোৱাকৈ আমি অসম নাগালেণ্ডৰ সীমা সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ, আমি অসম মিজোৰামৰ সীমা সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ, আমি অসম অৰুণাচল বা অসম মেঘালয়ৰ সীমা সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ। সেইকাৰণে মই অসমৰ প্ৰত্যেকজন ব্যক্তিক, সচেতন মানুহবিলাকক, অসমৰ সাংবাদিক সমাজক, অসমৰ প্ৰশাসনক আৰু অসম চৰকাৰক, বিশেষকৈ পলিচি মেকাৰবিলাকক মই অনুৰোধ জনাইছোঁ যে এই আন্তঃৰাজ্যিক সীমান্তৰ সমস্যাটোৰ প্ৰশ্নটো যদি আপোনালোকে বুজি উঠিবলৈ হয়, আমি সকলোৱে এই 3খন বা 4খন ৰাজ্যৰ, আমাৰ চুবুৰীয়া ৰাজ্যবিলাকৰ যি ডেভেলপমেণ্ট, তেওঁলোকৰ মানুহৰ যি শ্ৰেণী চৰিত্ৰৰ বিকাশ, তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ বিকাশ আৰু মধ্যবিত্ত শ্ৰেণীৰ উদ্ভৱ, এই প্ৰশ্নটো তেওঁলোকে সঠিকভাৱে বুজি উঠিব লাগিব। যিহেতু এই জনজাতি ৰাজ্যবিলাকত ইতিমধ্যে মধ্যবিত্ত শ্ৰেণীৰ বিকাশ ঘটিছে, মই আকৌ এবাৰ কৈছোঁ, তেওঁলোকে পাহাৰৰ টিঙনা, য'ত খেতি বাতি কৰিবলৈ যথেষ্ট কষ্ট বা উৎপাদন যথেষ্ট পৰিমাণে নহয়, সেই অঞ্চলবিলাকত থকাটো তেওঁলোকৰ কাৰণে সম্ভৱ নহয়। তেওঁলোকে সম্প্ৰসাৰণ বা এগ্ৰেছনৰ পিনে যোৱাটো তেওঁলোকৰ কাৰণে অৱধাৰিত হৈ পৰিছে। তেওঁলোকে বহলিবলৈ, মানে স্বাভাৱিক ধৰণে তেওঁলোকে বহলিবলৈ বাধ্য হৈছে আৰু সেই বহলিবলৈ বাধ্য হোৱাৰ পৰিণতিত অসমৰ মাটিবিলাক আমাৰ হাতৰ পৰা গৈ তেওঁলোকৰ দখললৈ গুচি গৈছে।
এতিয়া এই সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰশ্নটো সঠিকভাৱে উপলব্ধি নকৰাকৈ আমি অসম মিজোৰামৰ সীমান্ত সমস্যাটো সমাধান কৰাটো সম্ভৱ নহয়। তাতকৈ সম্ভৱ নহয় মিজোৰামৰ লগত নাগালেণ্ড আৰু মিজোৰাম, বাকী দুখন ৰাজ্যৰ কথা মই নকওঁৱেই, বাকী দুখন ৰাজ্যত ইমান বেছি বিদ্ৰোহাত্মক কাৰ্যকলাপ নাই, কিন্তু নাগালেণ্ড আৰু মিজোৰামৰ এই সমস্যাটো সমাধানৰ লগত কিন্তু সম্পূৰ্ণৰূপে তেওঁলোকৰ বিদ্ৰোহী চৰিত্ৰৰ এটা সম্পৰ্ক আছে। সেইকাৰণে মই আপোনালোকক এই যিটো প্ৰেছ ৰিলিজ দিছোঁ ইয়াত আপোনালোকে দেখিবলৈ পাব ৰাইজৰ দলৰ সংবাদমেল অসম মিজোৰাম সংঘাতৰ দিনপঞ্জী। মই গোটেই ঘটনাটোৰ এটা ঐতিহাসিক বিৱৰণ আপোনালোকৰ হাতত তুলি দিছোঁ। 1875 চনৰ পৰা কেনেকৈ এই ঘটনাবিলাক সংঘটিত হৈছে, মিজোৰামৰ বিদ্ৰোহ, মিজোৰামত হোৱা দুৰ্ভিক্ষ বা মৌতাম, মিজোৰামৰ স্বাধিকাৰ সংগ্ৰাম, 1972 চনত মিজোৰামক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা, 1986 চনত ৰাজ্য হিচাপে ঘোষণা আৰু 1987 চনৰ পৰা ৰাজ্যৰূপে গণ্য কৰা হোৱা, আৰু তাৰ পৰৱৰ্তী সময়তো মিজোৰামৰ মানুহবিলাকৰ যি বিদ্ৰোহী আৰু স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ প্ৰতি তেওঁলোকৰ যিটো একাগ্ৰতা, সেই গোটেই প্ৰশ্নবিলাক মই এটা এটাকৈ আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ। আৰু সেই তুলি ধৰি কিয় এই সমস্যাটো অত্যন্ত জটিল এটা সমস্যা, সেই জটিল সমস্যাটো মই আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ। ইমানখিনি কথা কোৱাটো যিহেতু এখন প্ৰেছ মিটত সম্ভৱ নহয়, সেইকাৰণে মই প্ৰেছ ৰিলিজ ৰূপে আপোনালোকৰ সন্মুখত এই গোটেই কথাবিলাক তুলি ধৰিছোঁ। আৰু মই আশা কৰিছোঁ যদি কোনোবা জিজ্ঞাসা থকা কোনোবা সাংবাদিক ইয়াত আছে, যদি গোটেই বস্তুটো বুজিবৰ কাৰণে চেষ্টা কৰা যদি কোনোবা সংবাদকৰ্মী আছে, আপোনালোকে কথাখিনি পঢ়ি ল'ব, বুজি ল'ব আৰু সমস্যাটো সমাধান কৰিবৰ কাৰণে তেনেকৈ অসম চৰকাৰক আপোনালোকে পৰামৰ্শ দিব। এতিয়া আমাৰ স্থিতি সম্পৰ্কে আপোনালোকক শেষত ক'ব খুজিছোঁ। এই সমস্যাটোৰ সমাধান কেনেকৈ হ'ব পাৰে আৰু এই সমস্যাটোৰ আমাৰ স্থিতিটো কি। আমাৰ স্থিতিৰ ক্ষেত্ৰত আমি কেইটামান কথা কৈছোঁ। 1 নম্বৰ, 26 জুলাইত অসম আৰু মিজোৰামৰ যি সংঘাত হ'ল, যাৰ ফলস্বৰূপে অসমৰ 7জন মানুহে মৃত্যুবৰণ কৰিলে আৰু বহু মানুহ আঘাতপ্ৰাপ্ত হ'ল, সেই ইমান ডাঙৰ ঘটনাটো ঘটাৰ পাছতো, অৰ্থাৎ মিজোৰামে ইমান ডাঙৰ এটা আক্ৰমণ কৰাৰ পাছতো অসম চৰকাৰে অন্য ৰাজ্যবিলাকৰ সহানুভূতি আদায় কৰাত ব্যৰ্থ হ'ল। বৰং এই গোটেই ঘটনাবিলাকত সৰ্বভাৰতীয় পৰ্যায়ত বা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যায়ত মিজোৰামৰ প্ৰতিহে অন্য ৰাজ্যবিলাকৰ সমৰ্থন দেখা গ'ল। গতিকে মই আপোনালোকক ক'ব খুজিছোঁ, এইটো হ'ল চৰকাৰৰ ব্যৰ্থতা, যে অসম চৰকাৰে ইমান ডাঙৰ ঘটনা ঘটাৰ পাছতো, মিজোৰামৰ ইমান ডাঙৰ আক্ৰমণৰ পাছতো তাক সেই ঘটনাটোক কেপিটেলাইজ কৰিব নোৱাৰিলে, অৰ্থাৎ সেই ঘটনাটোক লৈ অসমৰ পক্ষত এটা জনমত সৃষ্টি কৰিব নোৱাৰিলে, বৰং সৰ্বভাৰতীয় পৰ্যায়ত বা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যায়ত মিজোৰামৰ পক্ষতহে জনসমৰ্থন গঢ়ি উঠা দেখা গ'ল। গতিকে অসম চৰকাৰ এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আনহাতে নেডাৰ আহ্বায়ক হিচাপে আপোনালোকে সকলোৱে জানে যে নেডা আছিলে, আপোনালোকে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰীজন নেডাৰ আহ্বায়ক আছিলে, আপোনালোকে সকলোৱে জানে যে অসমৰ সংবাদ মাধ্যমে তেওঁক এজন অত্যন্ত দক্ষ মুখ্যমন্ত্ৰী বুলি কয়। কিন্তু ইমান এজন দক্ষ মুখ্যমন্ত্ৰী থাকোঁতে, উত্তৰ পূৰ্বাঞ্চলৰ লিডাৰজন থাকোঁতে, এই ঘটনাটোত ইমান ডাঙৰ আক্ৰমণ এটা অসমৰ ওপৰত হ'ল, সেই ঘটনাটোত লোকচান কিন্তু আমি অসমেহে খাবলগীয়া হ'ল। 2, কেন্দ্ৰীয় চৰকাৰে এই গোটেই ঘটনাটোত সময়োচিত হস্তক্ষেপ কৰিব যে লাগে, সেই কাম কৰোৱাত আমি অসম চৰকাৰ ব্যৰ্থ হ'লোঁ। অসম চৰকাৰে ইমান কেন্দ্ৰৰ প্ৰতি নতজানো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইটো কৈয়ে দিলে যে নলবাৰী পৰ্যন্ত যদি অসমৰ মাটি মোক কেন্দ্ৰীয় চৰকাৰে দিবলৈ কয়, তেতিয়াহ'লে সেই পৰ্যন্ত মাটি মই দি দিবলৈ প্ৰস্তুত, গুৱাহাটীৰ মাটিও বোলে দি দিবলৈ প্ৰস্তুত। মুখ্যমন্ত্ৰীয়ে ক'লে যে মাটিটো কেন্দ্ৰীয় চৰকাৰৰ হয়, এনেকৈ ক'লে। এইবিলাক কৈতো সম্পূৰ্ণৰূপে
কেন্দ্ৰৰ ওচৰত আত্মসমৰ্পণ কৰিলে। ইমান আত্মসমৰ্পণ কৰাৰ পাছতো, কেন্দ্ৰৰ ওচৰত নতজানু বা আঁঠুলোৱাৰ পাছতো অসমৰ পক্ষত এই ঘটনাত কেন্দ্ৰৰ হস্তক্ষেপ আমি দেখা নাপালোঁ। বৰং যেতিয়া কেন্দ্ৰই হস্তক্ষেপ কৰিলে, অৰ্থাৎ CRPF পঠিয়ালে, তেতিয়া অসমৰ মাটিতহে CRPFৰ কেম্প বহোৱা হ'ল, 7টাকৈ কেম্প। আৰু অসমৰ মাটিত যিটো অটো ষ্টেণ্ড য'ত ঘটনাটো ঘটিছিলে, তাৰ সিফালে অসমৰ মাটিতে ভাইৰেণ্টি গেটৰ ভিতৰৰ ফালেই আমাৰ পিনেই অকল 3টা কেম্পহে কেৱল মিজোৰামৰ ফালে বহোৱা হ'ল। তাৰ ফলাফলটো কি মই অলপ আগতে ক'লোঁ। তাৰ ফলাফলটো হ'ল যে অসমৰ এই যে ভাইৰেণ্টি গেটৰ পৰা এই 3.5 কিলোমিটাৰ যি মাটি আছিলে আমাৰ লাইলাপুৰ পুলিচ আউটপোষ্টলৈকে, সেই মাটিখিনিও এতিয়া বিবদমান মাটি হিচাপে পৰিগণিত হ'ল। লোকচানটো আমি খালোঁ। তাৰপিছত সীমান্ত অঞ্চলত বাংলাদেশীৰ আগ্ৰাসন হৈছে বুলি মিজোৰামে যিটো নেৰেটিভ বা বাগধাৰাৰ সৃষ্টি কৰিছিলে, সেই বাগধাৰাৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত, সেই বাগধাৰাৰ বিৰুদ্ধে আমাৰ নিজস্ব কথাবিলাক কোৱাৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণ বিফল। আনকি বহু অসমীয়া মানুহো মিজোৰামৰ দ্বাৰা ইনফ্লুৱেঞ্চ হ'ল, প্ৰভাৱিত হ'ল। কি বুলি? যে হয় নেকি আচলতে অসমত বাংলাদেশী মানুহে গৈ সেই অঞ্চলত মাটি দখল কৰাৰ কাৰণেহে এইটো কাজিয়া হৈছে নেকি বুলি বহুত অসমীয়া মানুহেও আমি সামাজিক মাধ্যমত প্ৰচাৰ কৰা দেখিবলৈ পালোঁ, নজনাৰ কাৰণে। অথচ মই আপোনালোকক জনাব খোজোঁ যে এই অঞ্চলটোত লাইলাপুৰ পুলিচ আউট ষ্টেচন য'লৈকে আমি গৈছিলোঁ, তাৰ পৰা মিজোৰাম সীমান্তলৈকে, অৰ্থাৎ ভাইৰেণ্টি গেটলৈকে সেই অঞ্চলত কোন কোন মানুহ বসবাস কৰে জানেনে? সেই অঞ্চলত বসবাস কৰে, একেবাৰে মিজোৰামৰ ওচৰত বসবাস কৰে বৰ্মনসকল। আমাৰ উত্তৰ কি কয় NC হিলছত বা কি কয় আপোনাৰ কি পাৰ্বত্য, আমাৰ কি কয় ডিমা হাছাও পাৰ্বত্য জিলাত যিবিলাক মানুহ আমি ডিমাচা বুলি কওঁ, সেই মানুহবিলাকক কাছাৰত বৰ্মন বুলি কয়। সেই বৰ্মন মানুহবিলাক একেবাৰে সীমান্ত অঞ্চলত বসবাস কৰে, একেবাৰে মিজোৰামৰ লগত লাগি থকা অঞ্চলটোত। সেই অঞ্চলটোত অসমীয়া মিজো বসবাস কৰে, অসমীয়া মিজো। সেই অঞ্চলটোত বেংগলী হিন্দু বসবাস কৰে, ৰাইসকল। বেংগলী হিন্দু দাসসকল, দাস উপাধিৰ মানুহবিলাক বসবাস কৰে। আৰু মুছলমানসকল বসবাস কৰে, কিন্তু সেই মুছলমান মিয়া মুছলমান নহয়। আপোনালোকে নিশ্চয় এই কথাটো জানে যে বৰাকৰ মুছলমানসকল অসমৰ খিলঞ্জীয়া মুছলমান। বহুতে নাজানে কাৰণে মিয়া মানুহ বুলি ভাবে, বহুতে বাংলাদেশী বুলি সেইকাৰণে প্ৰচাৰ কৰিব খোজে। বহুতে সেইকাৰণে অসমৰ বৰাকৰ বিষয়ে, যিহেতু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহবিলাক ভালকৈ অৱগত নহয়, ভালকৈ যোৱাও নাই, চোৱাগেও নাই, অৱগতও নহয়, পঢ়া শুনাও নকৰে। গতিকে কথাবিলাক ক্লিয়াৰ নহয় কাৰণে ভাবে যে সেই অঞ্চলবিলাক বাংলাদেশী সঁচাকৈ দখলত আছে নেকি। সেই অঞ্চলবিলাক কোনো বাংলাদেশীৰ দখলত নাই। সেই অঞ্চলত আমাৰ ডিমাচা অৰ্থাৎ বৰ্মনসকল, সেই অঞ্চলত আমাৰ অসমীয়া মিজোসকল, সেই অঞ্চলত আমাৰ বেংগলীসকলৰ যিটো মানে SC সকল, অনুসূচিত জাতি, বেংগলীৰ অনুসূচিত জাতিৰ মানুহবিলাক, বেংগলীৰ বাকী বেংগলী মানুহবিলাক, বেংগলী হিন্দু মানুহ, আৰু পুৰণি মুছলমান বা কাছাৰৰ পুৰণি যিবিলাক খিলঞ্জীয়া মুছলমান মানুহ, তেওঁলোক বসবাস কৰে। বৰ ভূঞা, মাজাৰ ভূঞা, এই যে উপাধিবিলাক, সেইবিলাক অসমৰ বৰ ভূঞা, মাজাৰ ভূঞা, লস্কৰ, এনেকুৱা উপাধিৰ মানুহবিলাক বসবাস কৰে, অসমৰ খিলঞ্জীয়া মুছলমান মানুহ। সেইটোৱে কৈ আছোঁ মই। মিজো ছাত্ৰ সন্থা আৰু মিজো ইউথ মিজো কিবা আছিলে অৰ্গেনাইজেশ্যন, যিটো তেওঁলোকে যিটো অভিযোগ কৰে সেইটো যে মিছা, ভুৱা, আৰু সেইটো যে এটা প্ৰপোগাণ্ডা মাত্ৰ, অপপ্ৰচাৰ মাত্ৰ, সেই কথাটো মই আপোনালোকৰ সন্মুখত তুলি ধৰিব খুজিছোঁ। এতিয়া মই আপোনালোকক তাৰ পাছত ক'লোঁ যে আমাৰ স্থিতিটো হ'ল যে তাত যি মধ্যবিত্ত শ্ৰেণীৰ বিকাশ ঘটিছে সীমান্ত অঞ্চলবিলাকত বা এই জনজাতি ৰাজ্যবিলাকত, 4খন ৰাজ্য, এখন হ'ল মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মেঘালয়। সেই অঞ্চলবিলাকত যি নতুন শ্ৰেণীৰ উদ্ভৱ ঘটিছে, অৰ্থনৈতিক বিকাশ হৈছে, পাহাৰীয়া মাটিত সন্তুষ্ট হ'ব নোৱাৰা পৰিৱেশ হৈছে তেওঁলোকৰ কাৰণে, সমতল ভূমি তেওঁলোকৰ কাৰণে প্ৰয়োজন হৈ পৰিছে, আৰু তাৰ ফলস্বৰূপে তেওঁলোক আগ্ৰাসী হৈ উঠিছে, এগ্ৰেছিভ হৈ উঠিছে। সেই ঘটনাটো বুজি নোথোৱাকৈ
কেতিয়াও এই সমস্যাটোৰ প্ৰকৃত মীমাংসা কৰাটো সম্ভৱপৰ নহয়। এতিয়া আমি কি কৰিব লাগিব সেই কথাখিনি কৈয়ে মই শেষ কৰিম। আমি এই সমস্যাটো অসম আৰু মিজোৰামৰ সমস্যাটোৰ সমাধান কৰিবলৈ কি কৰিব লাগিব? মই ভাবোঁ 4টামান কাম কৰিব লাগিব। 1 নম্বৰ কামটো কৰিব লাগিব যে আমি সীমান্ত অঞ্চলবিলাক চলাবৰ কাৰণে আমি আন্তঃৰাজ্যিক সীমান্ত নীতি এটা তৈয়াৰ কৰিব লাগিব। মই সেইকাৰণে অসম বিধানসভাক অনুৰোধ জনাম, অসম বিধানসভাৰ অধ্যক্ষ মহোদয়ক অনুৰোধ জনাম যে অহা পৰহিলৈৰ পৰা আমাৰ বিধানসভা আছে 4 তাৰিখৰ পৰা, 4 আগষ্ট তাৰিখৰ পৰা 13 আগষ্ট তাৰিখলৈকে চলিব। এইকেইদিনৰ ভিতৰত, এই 10টা দিনৰ ভিতৰত সীমান্ত অঞ্চল পৰিচালনা কৰিবৰ কাৰণে এটা সীমান্ত নীতি, আন্তঃৰাজ্যিক সীমান্ত নীতি এটা অসম বিধানসভাত তৈয়াৰ কৰা হওক। মোৰ কাৰণে এই কথাটো উত্থাপন কৰাটো প্ৰায় অসম্ভৱ, কাৰণ আপোনালোকে সকলোৱে জানে যে মই বিধানসভাত কথা ক'বলৈ সুযোগ নাপাওঁ। কিয় নাপাওঁ আপোনালোকে জানেই, মই সেইবিলাক ব্যাখ্যা কৰিব খোজা নাই। গতিকে মোৰ কাৰণে এই কথাটো তাতে এষ্টাব্লিছ কৰাটো অকল কঠিনেই নহয়, এইটো প্ৰায় অসম্ভৱ। গতিকে মই ৰাজহুৱাকৈ অনুৰোধ জনাইছোঁ অসম বিধানসভাৰ অধ্যক্ষ মহোদয়ক আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক যে অতি সোনকালে এই বিধানসভাৰ ভিতৰতে অসমৰ কাৰণে আন্তঃৰাজ্যিক সীমান্ত নীতি এটা তৈয়াৰ কৰা হওক। 2 নম্বৰ, সীমান্ত অঞ্চল পৰিচালনাৰ কাৰণে এটা ৰোডমেপ তৈয়াৰ কৰা হওক। মানে অকল নীতি এটা হ'লেই নহ'ব, তাৰ লগত এখন আঁচনিৰ প্ৰয়োজন। কেনেকৈ ধৰণে সেই কামটো কৰিব তাৰ কাৰণে এখন আঁচনিৰ প্ৰয়োজন। তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ যে এই সময়খিনিৰ ভিতৰত এটা ৰোডমেপ তৈয়াৰ কৰা হওক। আৰু 3 নম্বৰ, সেই ৰোডমেপ অনুসৰি অসমৰ প্ৰশাসন অৰ্থাৎ অসমৰ উপায়ুক্ত আৰু অসমৰ SP বা এতিয়া বহি আছে IGP আৰু DIG, সেই অসমৰ প্ৰশাসনক সেই ৰোডমেপ অনুসৰি আমি কেনেকৈ ধৰণে সীমান্ত অঞ্চলটো শাসন কৰিম সেই ৰোডমেপ অনুসৰি দৈনন্দিন কাৰ্যকলাপবিলাক প্ৰশাসনক চলাবৰ কাৰণে এটা আঁচনি তৈয়াৰ কৰা হওক। আৰু শেষ কথাটো হ'ল যে যদিহে অসমৰ মাটি বচাব লাগে তেতিয়াহ'লে কি কৰিব লাগিব? তেতিয়াহ'লে আমি সেই অঞ্চলৰ মানুহক, তাত বসবাস কৰি থকা বৰ্মনসকলক, তাত বসবাস কৰি থকা বাঙালীসকলক, তাত বসবাস কৰি থকা অসমীয়া মিজোসকলক, তাত বসবাস কৰি থকা খিলঞ্জীয়া মুছলমানসকলক, বৰভূঞা, মাজাৰ ভূঞা, লস্কৰসকলক তেওঁলোকক মাটিৰ পট্টা দিয়াৰ কাম শেষ কৰি দিব লাগিব। আটাইতকৈ ইণ্টাৰেষ্টিং কথা, অকল মাটিৰ পট্টাই নহয় দেই, মই লগতে তাত ডেভেলপমেণ্টৰ কামবিলাক, ৰাস্তা বনাব লাগিব, তাত পানী যোগান কেন্দ্ৰ কৰিব লাগিব, তাত ইলেক্ট্ৰিচিটিৰ যোগান ধৰিব লাগিব, তাত স্কুল গৃহবিলাক বনাব লাগিব। কিন্তু প্ৰথম কামটো হ'ব যে তাত য'তেই অসমৰ বসতি আছে তাতে ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগিব। মিজোৰামে কি কৰে? অসমৰ মাটিটো দখল কৰে, তাৰপিছত মিজোৰামৰ পিনৰ পৰা পট্টা দি দিয়ে। আমাৰ পিনৰ পৰা কি কৰে আকৌ? যে অসমৰ মাটি, এই আমাৰ বনাঞ্চলৰ মাটি দখল কৰিছে বুলি আমাৰ অসমীয়া মানুহবিলাকক আকৌ উচ্ছেদে কৰে। সীমান্ত অঞ্চলত আমাৰ নীতি হ'ল অসমীয়া মানুহক উচ্ছেদ, আৰু মিজোৰামৰ নীতি হ'ল অসমৰ মাটিত তেওঁলোকৰ মাটিৰ পট্টা প্ৰদান। এই ভুল নীতিৰ ফলস্বৰূপে, এই হঠকাৰী নীতিৰ কাৰণে, এই দুৰ্বল আৰু অপৰিকল্পিত নীতিৰ কাৰণে, এই অদূৰদৰ্শী নীতিৰ কাৰণে আজি অসমীয়া আমি বিপদত পৰিছোঁ। আপোনালোকে সকলোৱে জানে যে মোৰ জীৱনৰ এটা বৃহৎ অংশ মই এই অঞ্চলবিলাকত, বিশেষকৈ এই অঞ্চলৰ বনাঞ্চলবিলাকত মাটিৰ অধিকাৰ, অসমৰ মানুহক মাটিৰ অধিকাৰ প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছিলোঁ। দৈয়াং, টেঙানী, ৰেংমা, নাম্বৰ এই সমস্ত অঞ্চলৰ মানুহক মাটিৰ পট্টা দিবৰ কাৰণে, বা লখিমপুৰ সীমান্তৰ সেই অঞ্চলৰ মানুহবিলাকক মাটিৰ পট্টা দিবৰ কাৰণে মই সদায় যুঁজি আহিছিলোঁ। তাৰ কাৰণে কিমানবাৰ জেল গৈছোঁ, কিমানবাৰ মাৰ খাইছোঁ, কিমানবাৰ মাথা ফাটিছে,
আপোনালোকে সকলোৱে নিশ্চয় জানে, কিন্তু অসম চৰকাৰক এতিয়ালৈকে বুজাবলৈ সক্ষম হোৱা নাই। এতিয়া দেখিছোঁ যে অসমৰ কিছুমান অফিচাৰে এই ঘটনাটো ঘটাৰ পাছত সেই অঞ্চলবিলাকত গৈ অৱস্থান লৈছে বা সেই অঞ্চলবিলাকত থাকি কামবিলাক চোৱা চিতা কৰিছে। সেই সম্পৰ্কে মই বেছি ব্যাখ্যা দিব নোখোজোঁ এই মুহূৰ্তত। তাক মই আদৰণি জনাইছোঁ, আমি তাক আদৰণি জনাইছোঁ ৰাইজৰ দলে। কিন্তু অসমৰ মাটিত যদি অসমৰ মানুহবিলাকক পট্টা দি দিয়া নহয় আৰু বাৰম্বাৰ কেৱল উচ্ছেদ কৰি থকা হয়, তেতিয়াহ'লে মিজোৰাম আৰু সীমান্ত অঞ্চলৰ বাকী ৰাজ্যবিলাকে অসমৰ মাটি ক্ৰমান্বয়ে দখল কৰি অহাটো অৱধাৰিত। গতিকে এই ভুল নীতিৰ ফলস্বৰূপে আমি সীমান্ত অঞ্চলৰ মাটি সদায় হেৰুৱাই আহিছোঁ। আৰু আপোনালোকে জানে যে এই অঞ্চলটো, যিটো অঞ্চলত আজি কাজিয়াটো হৈছে, আপোনালোকে জানি আচৰিত হ'ব যে সেই অঞ্চলৰ যিটো পাহাৰ, সেই পাহাৰটোৰ নাম হ'ল ৰেংটি পাহাৰ, RANGTI, ৰেংটি হিলছ। সেই ৰেংটি হিলছ অঞ্চলটো ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্টৰ অধীনত আছে। অৰ্থাৎ অসম আৰু মিজোৰামৰ যিটো অঞ্চলত ঘটনা সংঘটিত হৈছে, সেই অঞ্চলটো আচলতে ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত। এই ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত যিটো ৰেংটি পাহাৰ, সেই ৰেংটি পাহাৰৰ 7 কিলোমিটাৰ অঞ্চল পাহাৰ এলেকাত ইতিমধ্যে মিজোৰামে মাটি দখল কৰিলে, অসমৰ মাটি, আৰু সেই মাটিত ইতিমধ্যে তেওঁলোকে মাটিৰ পট্টাও দিলে। আৰু সেই অঞ্চলবিলাকত স্কুল গৃহ, তেওঁলোকৰ চাৰ্চ, তেওঁলোকৰ পানী যোগান কেন্দ্ৰ, তেওঁলোকৰ ইলেক্ট্ৰিফিকেশ্যন, এই আটাইবিলাক কাম কৰিছে। আৰু আমাৰ অসমে তাতে অসমীয়া মানুহবিলাকক মাজে মাজে উচ্ছেদ কৰি থাকে। সেইবিলাকতো উন্নয়নৰ প্ৰশ্নটো পিছুৱাই দিলোঁ, মই নকওঁৱে, বৰং অসমীয়া মানুহক মাজে মাজে উচ্ছেদ কৰি অসমীয়া মানুহক শত্ৰুক জ্ঞান কৰি থাকে। এতিয়া সেইদিনা যেতিয়া মই তালৈ গৈছিলোঁ, IGP অনুৰাগ আগৰৱালাই খুব দুখ প্ৰকাশ কৰিছে যে যুদ্ধ হওঁতে মিজোৰামৰ মানুহবিলাক মিজোৰাম পুলিচৰ আগত আছে, পাব্লিক, আৰু আমাৰ পাব্লিক পুলিচৰ পৰা 1 কিলোমিটাৰ দূৰত আছে, 1 কিলোমিটাৰ পিছফালে আছে। মিজোৰাম পুলিচৰ আগফালে আছে, অৰ্থাৎ অসমৰ পুলিচৰ পিনে আছে মিজোৰামৰ পাব্লিক, আৰু আমাৰ মানুহ আছে অসম পুলিচৰ পৰা পিছফালে, অৰ্থাৎ অসমৰ ফালে, মিজোৰামৰ পৰা দূৰৰ পৰা, মিজোৰামৰ ফালে নহয়, অসমৰ ফালে আছে, অসম পুলিচৰ পিছফালে আছে 1 কিলোমিটাৰ দূৰত। তেওঁ মোক কৈ আছে যে মিজোৰামৰ মানুহ আমাৰ সন্মুখত পৰাৰ কাৰণে আমি গুলিয়াব পৰা নাই, কিন্তু অসমৰ মানুহ পুলিচৰ পিছফালে 1 কিলোমিটাৰ দূৰত আছে। আৰু মই খুব গালি পাৰিছোঁ, এনেকৈ কৈছে IGPয়ে, যে আপোনালোকৰ ছেল্ফ প্ৰেষ্টিজ নাই নেকি, আপোনালোকে নিজৰ মাটিৰ কাৰণে কিয় আগবাঢ়ি নাহে, এইবিলাক কথা কৈছোঁ বুলি কৈছে। কিন্তু এতিয়া তেখেতক কোনে বুজায়, বা তেখেতে নিজেই বা বুজি পাবনে নাই যে এই পৰিস্থিতিটো, অসমৰ মানুহৰ সেই ভয়াৰ্ত পৰিস্থিতিটো, অসমৰ মানুহৰ সেই ইনভলভমেণ্ট নথকাৰ পৰিস্থিতিটো সৃষ্টি কৰি দিছে অসম চৰকাৰে নিজে। য'ত মিজোৰামে তেওঁলোকৰ জনতা, তেওঁলোকৰ কমিউনিটি, তেওঁলোকৰ চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনছ, তেওঁলোকৰ সংগঠনসমূহ, তেওঁলোকৰ ৰাজনৈতিক দলসমূহ, তেওঁলোকৰ পুলিচ আৰু তেওঁলোকৰ চৰকাৰ ঐক্যবদ্ধভাৱে অসমৰ মাটি দখল কৰিবৰ কাৰণে ক্ৰমাগতভাৱে আগবাঢ়ি আহিছে। তাত অসমৰ মানুহক সীমান্ত অঞ্চলত সদায় অসম পুলিচে শত্ৰুজ্ঞান কৰে, অসমৰ প্ৰশাসনে শত্ৰুজ্ঞান কৰে, আৰু সদায় তেওঁলোকক খেদি, তেওঁলোকক উচ্ছেদ কৰি অসমৰ মানুহৰ ইনভলভমেণ্টটো সেই ক্ষেত্ৰত নাইকিয়া কৰি পেলাইছে। গতিকে এই বাস্তৱিক পৰিস্থিতিটো নুবুজাকৈ অসমৰ জনতাৰ ওপৰত দুখ জাপি দিয়াটো কেতিয়াও উচিত নহয়। আৰু সেইকাৰণে মই বুজি নাপাওঁ যে মই আজি যিখন প্ৰেছ মিট দিলোঁ, এইখনৰ কথা কিমানে শুনিব, কিমানে বুজিব, কিমানে উপলব্ধি কৰিব, মই নাজানো। আজিকালি অকণমান ক'বলৈ বেয়া লাগে। আপোনালোকে দেখিছে যে অসম বিধানসভাতে মই অলপ আজিকালি ইমান আৰু এগ্ৰেছিভ ভূমিকা পালন নকৰোঁ, কাৰণ অসমৰ পক্ষত, ৰাইজৰ পক্ষত কথা ক'বলৈ গ'লে মোক ঘনে প্ৰতি কোৱা হয় যে তোমাক এক্সপেল কৰি দিম। মোক অসমৰ পাব্লিকে অনুৰোধ কৰি থাকে যে আপুনি অলপ ঠাণ্ডা হওক, আপুনি অলপ ঠাণ্ডা হওক। অসমৰ সংবাদ মাধ্যমেও যেতিয়া অসমৰ ৰাইজৰ পক্ষত মই তেনেকৈ কথা ক'বলৈ যাওঁ, ব্যাপক, বিশেষকৈ মেইন ষ্ট্ৰীম সংবাদ মাধ্যমেও চৰকাৰৰ পক্ষতহে নিউজটো কৰি এই অসম, মানে মইহে যেন মানে
মানে কি কৰিছোঁ, মইহে যেন মানে বিশৃংখলতাৰ সৃষ্টি কৰিছোঁ এনেকুৱা এটা নিউজ প্ৰকাশ কৰিবলৈ চেষ্টা কৰে। আমাৰ ৰাইটছৰ কাৰণে, আমাৰ অধিকাৰৰ কাৰণে যে মই কথা ক'ব খুজিছোঁ, এই কথাবিলাক সংবাদ মাধ্যমে প্ৰচাৰ নকৰে। সংবাদ মাধ্যমে বৰং চৰকাৰৰ পক্ষ বহু সময়ত, চবেই বুলি মই নকওঁ, কিন্তু বহু সংবাদ মাধ্যমে চৰকাৰৰ পক্ষ গ্ৰহণ কৰা আমি দেখি আহিছোঁ। এতিয়া চাওক, 26 তাৰিখৰ যিটো ঘটনা ঘটিলে, এইটোৰ ফলস্বৰূপে আমাৰ কিমান লোকচান হ'ল। মই কি লোকচান হ'ল সীমান্ত অঞ্চলত চববিলাক কথা ক'লোঁ আপোনালোকক। আপোনালোকে কিমান কথা প্ৰচাৰ কৰে, ইয়াৰ পৰা কোনটো অংশ প্ৰচাৰ কৰে মই নাজানো। দেখা গৈছে বেছ কিছুদিন ধৰি আমি যেতিয়া এখন সংবাদ মাধ্যম দিওঁ, সংবাদ মেল দিওঁ, তাৰ মূল কথাটোৰ পৰিৱৰ্তে ছাইডৰ দুটা এটা কথাহে প্ৰচাৰ কৰা হয় আজিকালি সংবাদ মাধ্যমত। চৰকাৰে বেয়া নোপোৱা দুটা এটা কথাহে প্ৰচাৰ কৰা হয়। এতিয়াতো মই গোটেইখিনি কথা আপোনালোকক খুল্লা কৈ দিলোঁ, একদম ভিতৰৰ কথাখিনি কৈ দিলোঁ। মই নাজানো আপোনালোকে কিমান প্ৰচাৰ কৰিব, কিন্তু মই আপোনালোকক যিটো কথা ক'ব খুজিছোঁ সেইটো হ'ল এই 26 জুলাই এই ঘটনাটোৰ কাৰণে কি লোকচান হ'ল সামগ্ৰিকভাৱে অসমৰ ইমান দিন যিবিলাক ইছ্যু উত্থাপন হৈ আছিলে অসমৰ, কি ইছ্যু, যে অসমৰ মানুহে ক'ভিডৰ ভেকচিন পোৱা নাই। এতিয়া ভেকচিনৰ কথাটো লুকাই থাকিলে। অসমত এতিয়া আৰু ভেকচিনৰ ইছ্যু নহয় আৰু, কাৰণ অসম আৰু মিজোৰামৰ যুদ্ধ হৈছে, অসম আৰু মিজোৰামৰ যুদ্ধ হৈছে, এইটোৱে ডাঙৰ ইছ্যু এতিয়া। গতিকে অসম আৰু মিজোৰামৰ এই যুদ্ধ মই আপোনালোকক ক'বলৈ বেয়া পাইছোঁ, এই মুহূৰ্তত অসমৰ স্বাৰ্থ জড়িত হৈ আছে। এই ঘটনাটো ভালকৈ তদন্ত কৰিলে তাৰ ভিতৰত যথেষ্ট ৰহস্য ওলাব। মই ইয়াতকৈ আৰু বেছি ক'ব নিশ্চয় নালাগে, আপোনালোকে নিশ্চয় চবেই বুজি পাইছে মই কি কথা কৈছোঁ। এই সংকটৰ মুহূৰ্তত মই ইয়াতকৈ আৰু বেছি কথা ক'ব নোৱাৰোঁ বা ক'ব নোখোজোঁ। কিন্তু আজি এই যে ক'ভিডৰ ভেকচিন দিব পৰা নাই, এই ইছ্যুটো আমাৰ সমাজৰ পৰা নাইকিয়া হৈ গুচি গ'ল। ক'ভিডৰ ফলস্বৰূপে যে লাখ লাখ মানুহ ক্ষতিগ্ৰস্ত হ'ল, আপোনালোক সাংবাদিকসকল ক্ষতিগ্ৰস্ত হ'ল, আজি উকিলসকল ক্ষতিগ্ৰস্ত হ'ল, ব্যৱসায়ীসকল ক্ষতিগ্ৰস্ত হ'ল, কেব ড্ৰাইভাৰসকল ক্ষতিগ্ৰস্ত হ'ল, অটো ড্ৰাইভাৰসকল ক্ষতিগ্ৰস্ত হ'ল, অটোৱালাসকল ক্ষতিগ্ৰস্ত হ'ল, থিয়েটাৰ কৰ্মীসকল ক্ষতিগ্ৰস্ত হ'ল, শিল্পীসকল ক্ষতিগ্ৰস্ত হ'ল, অসমৰ সামগ্ৰিকভাৱে অসমীয়া মানুহ ক্ষতিগ্ৰস্ত হ'ল, অসমৰ ব্যৱসায় বাণিজ্য বিশেষকৈ মধ্যমীয়া উদ্যোগ, ক্ষুদ্ৰৰ পৰা মধ্যমীয়া উদ্যোগ, এই আটাইবিলাক ক্ষতিগ্ৰস্ত হ'ল। সেই কথাবিলাক এতিয়া নাইকিয়া হৈ গ'ল। অথচ কেইদিনমানৰ আগলৈকে আমাৰ সকলোৰে ইছ্যু আছিলে যে অসমৰ ক'ভিডৰ ভেকচিন সকলোকে সাৰ্বজনীন ভেকচিন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু 2 নম্বৰ আছিলে যে ক'ভিডত ক্ষতি হোৱা মানুহবিলাকৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। এতিয়া যুদ্ধ যেতিয়া হয় তেতিয়াহ'লেতো আৰু এইবিলাক কথা প্ৰাসংগিকতাই নাইকিয়া হৈ যায়। গতিকে সেই ইছ্যু তল পৰিল। তাৰপাছত এই যে কেইদিনমানৰ আগতে যে কিডনী বিক্ৰী কৰিবলগীয়া হৈছিলে মৰিগাঁও, সেইটো কিমান ডাঙৰ ইছ্যু আছিলে। মই নিজে বিধানসভাত সেই প্ৰশ্ন উত্থাপন কৰিছিলোঁ, নুঠিলে প্ৰশ্ন, আজিলৈকে উঠাব নোৱাৰিলোঁ। সেই প্ৰশ্নবিলাকো নাইকিয়া হৈ গ'ল। আৰে অসমত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত অসমৰ মানুহে কিডনী বিক্ৰী কৰিবলগীয়া হৈছে। এতিয়া অসম মেঘালয়ৰ যুদ্ধ, ক'ত যুদ্ধ, যে সাৰ্বভৌম ভাৰতৰ ভিতৰত একেখন সংবিধানৰ ভিতৰত থকা 2খন ৰাজ্যৰ মাজৰ যুদ্ধ। অথচ অসমৰ সৰ্বকালৰবিলাক শক্তিশালী মুখ্যমন্ত্ৰীজন বোলে এতিয়া শাসনত আছে। হাই ৰে হাই, কি কৰোঁ এতিয়া, ক'বই নোৱাৰি কথা। ইমান বিখ্যাত মানুহ অসমৰ মুখ্যমন্ত্ৰী হৈ আছে, বাতৰি কাগজ টিভিত নিউজেই নোলায়। আমি ক'লে আমিহে বেয়া মানুহ। সেই সময়ত অসমৰ এই মাটি এতিয়া গুচি গ'ল। মইতো ক'লোঁ যে অন্ততঃ হিমন্ত বিশ্ব শৰ্মাৰ দিনত 1 কিলোমিটাৰ অঞ্চল অসমে হেৰুৱালোঁ, মিনিমাম 1 কিলোমিটাৰ অঞ্চল অসমে হেৰুৱালোঁ। আৰু আপোনালোকে শুনি আচৰিত হ'ব, সেইদিনা আমাৰ সন্মুখত লাইলাপুৰ পুলিচ ষ্টেচনত যেতিয়া বক্তৃতা দিছে আমাৰ অসমৰ মন্ত্ৰী আৰু সেই সমষ্টিৰ বিধায়ক কি কয় আপোনাৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই কৈছে যে মিজোৰামে আমাৰ বিৰুদ্ধে খং উঠাৰ কাৰণ হ'ল
আমি গো সুৰক্ষা বিলখন অনাৰ কাৰণে তেওঁলোকৰ খং উঠিছে, কাৰণ তেওঁলোক খ্ৰীষ্টান মানুহ, তেওঁলোকে গৰু তেওঁলোকৰ তালৈ নাহিব বুলি ভাবি তেওঁলোকে আমাৰ ওপৰত খৰ্গগ্ৰস্ত হৈ এই ঘটনা সংঘটিত কৰিছে। মই কোৱা নাই দেই, এই বিস্ফোৰক অভিযোগ কৰিছে, এই বিস্ফোৰক খবৰ দিছে অসমৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আমাৰ সকলো বিধানসভাৰ সদস্যসকলৰ সন্মুখত IGP অনুৰাগ আগৰৱালাও বহি আছে। সেই বাতৰি ক'তো ওলোৱা দেখাও নাই আৰু সেই কথা বাহিৰত ওলোৱাও শুনা নাই। এইটো এটা আচৰিত কথা। এতিয়া গৰু বিল আনি মই যেতিয়াই সময় পাওঁ অচিৰেই গৰু বিলৰ ওপৰত আপোনালোকৰ সন্মুখত সম্বোধন কৰিম, কাৰণ এই বিলখনক লৈ যথেষ্ট পৰিমাণৰ ৰিজাৰ্ভেশ্যন আমাৰ আছে। অসমীয়া মানুহ মৰি যাব গৰু বিলখন আহিলে, খেতিয়কসকল ধ্বংস হৈ যাব, অসমৰ জনজাতি ৰাইজ, অসমৰ খিলঞ্জীয়া মানুহ খতম হৈ যাব, অৰ্থনৈতিকভাৱে একেবাৰে কিমান যুগৰ পিছলৈ গুচি যাব ঠিক নাই হিন্দুত্বৰ কাৰণে। আজি এই গৰু বিল আনিব খোজা হৈছে। এতিয়া মূল্যবৃদ্ধিৰ কথা যে ইমান হুলস্থুল হৈ আছিলে, চববিলাক তল পৰিল। কেলৈ? অসম মিজোৰামৰ যুদ্ধ হৈ আছে। যুদ্ধ দেই, ভাৰতৰ দুখন সাৰ্বভৌম ভাৰতৰ ফেডাৰেল ভাৰতৰ সংবিধানৰ তলত থকা দুখন ৰাজ্যৰ মাজৰ যুদ্ধ। আৰু চব প্ৰত্যেকটো ষ্টেপতে প্ৰত্যেকটো অসম হাৰিছে। অসম চৰকাৰে গুলি খালে, অসমৰ মানুহ মৰিল, পিছুৱাই আহিলে, গ'ল। তাৰপিছত অসম চৰকাৰে কেছ দিলে কাৰ ওপৰত? এজন MPৰ ওপৰত। লগে লগে মিজোৰামে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত কেছ দি দিলে। অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত যেতিয়া কেছ দি দিলে, দুইটাৰ মাজত বুজাবুজি হ'ল। এই দুইটা কেছৰ মাজত বুজাবুজি হ'ল যে আমি মুখ্যমন্ত্ৰীৰ ওপৰত কেছটো উঠাই ল'লোঁ, তোমালোকে MPৰ ওপৰত কেছটো উঠাই লোৱা। আজিৰ দিনটোততো মিজোৰামৰ MPজনৰ ওপৰত কেছ উঠাই ল'লে। ষ্ট্ৰেটেজি চাওক আপুনি, প্ৰত্যেকটো ক্ষেত্ৰত আমি কেনেকৈ হাৰিছোঁ। তাৰপাছত কৈ থাকে যে এজন দক্ষ মুখ্যমন্ত্ৰী আমাক শাসন কৰি আছে। তাৰপাছত কৈ থাকে যে নেডাৰ আহ্বায়কে অসম শাসন কৰি আছে, উত্তৰ পূৰ্বাঞ্চলৰ লিডাৰ বোলে। ইয়াতকৈ ডাঙৰ লিডাৰ বোলে আমাৰ বদৰুদ্দিন আজমলৰ দলটোৰ মতে, কি নাম আছিলে? চিৰাজউদ্দিন আজমল। মানে AIDFৰ মতে মানে ভাৰতৰ আটাইতকৈ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজনে বোলে শাসন কৰি আছে। এতিয়া কাক কওঁ? কাকনো বুলিবি ককা, সকলোৰে দাড়ি চুলি পকা। বিৰোধীকো একো ক'বই নোৱাৰি। বিৰোধীও এতিয়া মুখ্যমন্ত্ৰীৰ ভূমিকাত এনেকুৱা মানে গদগদ, ইমান ভাল মুখ্যমন্ত্ৰী। মানে মুখ্যমন্ত্ৰী গাৰ ওচৰত থাকিলে মানে আমাৰ পাপ যিমানবিলাক আছে নাইকিয়াই হৈ যায়, মানে এনেকুৱা মুখ্যমন্ত্ৰী আহি গ'ল। কাকনো কওঁ এতিয়া কথাবিলাক? তো এনেকুৱা পৰিস্থিতিত আজি চাওক, ড্ৰাগছৰ প্ৰশ্নটো এতিয়া নাইকিয়া হৈ গ'ল। ড্ৰাগছৰ বিৰুদ্ধেতো আমাৰ এখন জাতীয় যুদ্ধ চলি আছিলে ন। অসম মেঘালয়ৰ যুদ্ধ হ'ল, ড্ৰাগছ নাই। চিণ্ডিকেটৰ বিৰুদ্ধে আমাৰ প্ৰশ্ন চলি আছিলে, এইবিলাক নাই। আমাৰ খেতিয়কসকলৰ 550 কোটি টকা আত্মসাৎ কৰিলে কোনোবাই। 550 কোটি টকা প্ৰধানমন্ত্ৰী কৃষক সন্মান যোজনাৰ ধন খাই পেলালে। এইবোৰ ইছ্যুৱে নহয় এতিয়া। গতিকে মই আপোনালোকক বেছি দীঘলীয়া নকৰোঁ। এই অসম মিজোৰামৰ ঘটনাটোৱে, অসম মিজোৰামৰ সংঘাতৰ ঘটনাটোৱে অসমক সাংঘাতিক লোকচান কৰিলে। অসমৰ ইছ্যু ডাইভাৰ্ট হৈ গুচি গ'ল। অসমীয়া মানুহৰ আশা আকাংক্ষা বহু পৰিমাণে লোকচান হ'ল। অসমৰ মাটি গ'ল। মুঠতে চাৰিওফালে লোকচান। কেৱল পলিটিক্স হৈছে আৰু হিন্দুত্ববাদীহঁতৰ পলিটিক্স হৈছে, তাৰ বাহিৰে আন একো নাই। খেলা খতম, অসমৰ চাৰিওফালে লোকচান। গতিকে এই মুহূৰ্তত মই সকলোকে বিষয়টো ভালকৈ উপলব্ধি কৰি বুজি উঠিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় অসম। কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে আপোনালোকে। সুশান্ত বুঢ়াগোহাঁইৰ নিচিনা, বৰগোহাঁই নে বুঢ়াগোহাঁই? বৰগোহাঁই। সুশান্ত বৰগোহাঁই আমাৰ মানে আহোমসকলৰ বৰগোহাঁইবিলাক এনেকুৱা বিশ্বাসঘাতক নাছিলে হা। আমাৰ বদনহে তেনেকুৱা আছিলে দেই। কিন্তু বৰগোহাঁইসকলে সদায় ৰাজ্যৰ শাসনত সদায় বিশ্বস্ত ভূমিকা গ্ৰহণ কৰিছিলে।
মই ভাবোঁ যে সুশান্ত বৰগোহাঁই বোধহয় উপাধিটোৱে ক'ৰবাত গণ্ডগোল আছে। এনেকুৱা বিশ্বাসঘাতক সাধাৰণতে বৰগোহাঁইত নাথাকে। গতিকে অসমীয়া হিচাপে মই আৰু একেলগতে অসমৰ আহোম মানুহবিলাকেও বিশ্বাসঘাতক এই সুশান্ত বৰগোহাঁইক এইবাৰ শিক্ষা দিব লাগিব। শিক্ষা দিব লাগিব। আৰু দুজন বিশ্বাসঘাতক অসমত এই মুহূৰ্তত আমি দেখিলোঁ, এজন হ'ল ৰূপজ্যোতি কুৰ্মী আৰু আনজন হ'ল সুশান্ত বৰগোহাঁই। এই দুইজনকে পৰাভূত কৰিবৰ কাৰণে অসমৰ মানুহ, অসমীয়া মানুহ আমি সাজু হ'ব লাগিব আৰু তেওঁলোকক এই বিশ্বাসঘাতকতাৰ, জাতীয় বিশ্বাসঘাতকতাৰ প্ৰকৃত শিক্ষা দিবৰ কাৰণে আমি সাজু হ'ব লাগিব। মই সকলোকে সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মীক হৰুৱাবৰ কাৰণে নিৰ্বাচনত সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। মই সেইটো নাজানো কংগ্ৰেছে কি ঘোষণা কৰিছে, কাৰণ এতিয়ালৈকেতো শুনা নাই, ইয়াতে আছোঁ। যদি কংগ্ৰেছে নিজাববীয়াকৈ উপ নিৰ্বাচনত আটাইকেইটা সমষ্টিত ইলেকশ্যন খেলে আৰু যদি বিৰোধীসকল ঐক্যবদ্ধ নহয়, কংগ্ৰেছে অসমৰ এটাও চিটত জয়ী নহয়। কংগ্ৰেছে অসমৰ উপ নিৰ্বাচনত 100% চিটত পৰাজিত হ'ব, যদিহে তেওঁলোকে অকলশৰীয়াকৈ খেলে। উজনি অসমততো এটাও চিটত নিজিকে। আপোনালোকে জানে, কাৰণ যিটো সমষ্টিত আপোনাৰ কি কয় থাওৰা, যিটো সমষ্টিত কংগ্ৰেছ জিকিছিলে, কংগ্ৰেছৰ মানুহজন যদি বিজেপিলৈকে গুচি যায়, তেতিয়াহ'লে কি ভৰসাত তাৰ পৰৱৰ্তী সময়ত আকৌ কংগ্ৰেছক ভোট দিব? কোনো কি বিশ্বাসত অসমীয়া মানুহে কংগ্ৰেছক আকৌ থাওৰা সমষ্টিত ভোট দিব? কি বিশ্বাসত মৰিয়নি সমষ্টিত তেওঁলোকে ভোট দিব অসমৰ মানুহে কংগ্ৰেছক? গতিকে মই এইটো কথা খাটাংকৈ প্ৰেক্টিকেলি বুজি পাওঁ যে যদি কংগ্ৰেছে অকলশৰীয়াকৈ ইলেকশ্যন খেলিম বুলি ঘোষণা কৰিছে, তেতিয়াহ'লে কংগ্ৰেছৰ বিজেপিৰ লগত বুজাবুজি এটা হৈছে। তেওঁলোকে বিজেপিক ইয়াত জয়ী কৰি দিম বুলি ঘোষণা কৰিব খুজিছে, আৰু এই কাম নকৰিবৰ কাৰণে মই কংগ্ৰেছক সকীয়াই দিছোঁ। আৰু তেতিয়া কংগ্ৰেছক বিশ্বাসঘাতক ৰূপে, অকল মানে ৰূপজ্যোতি কুৰ্মীয়ে নহয় বা সুশান্ত বৰগোহাঁয়ে নহয়, এই কংগ্ৰেছৰ মানুহেহে আচলতে এওঁলোকক বিজেপিলৈ পঠিয়াই দিছে বুলি আমি গম পাম। তেতিয়া কিন্তু আমাক পিছত দুখী লাভ নহ'ব। আজি যদি সঁচাকৈ ৰাণা গোস্বামীয়ে এই কথাটো কৈছে যে সকলো উপ নিৰ্বাচনৰ সকলো সমষ্টিত কংগ্ৰেছে অকলশৰীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব, তেতিয়াহ'লে তাৰ অৰ্থটো হ'ল বিজেপিক জিকাবৰ কাৰণে তেওঁলোকে চক্ৰান্ত কৰিছে, ষড়যন্ত্ৰ কৰিছে। তেওঁলোকে আকৌ অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰিবলৈ আগবাঢ়ি গৈছে। তেনেকৈ হ'লে অসমৰ পৰা কংগ্ৰেছ একেবাৰে শূন্য হৈ যাব, শূন্য, কংগ্ৰেছ মুক্ত হৈ যাব তেতিয়া অসম। গতিকে তেওঁলোকে এই কথাটো বুজি উঠা দৰকাৰ। আৰু তাৰ পাছত কিন্তু আমাক ডক্টৰ হীৰেণ গোহাঁই বা অজিত ভূঞাই বা তেনেকুৱা কংগ্ৰেছৰ পিছে পিছে থকা মানুহ যিবিলাক আছে, কংগ্ৰেছৰ যিবিলাক শুভাকাংক্ষী বুলিয়ে ক'ম নে মই অন্য কিবা বুলিয়ে ক'ম, মই নাজানো কি হয় তেওঁলোকে কিন্তু তেতিয়া আমাক আৰু দুখ দিলে নহ'ব। যোৱাবাৰতো আমাক দুখ দিছিলে। আমি বাৰম্বাৰ কৈছিলোঁ যে কংগ্ৰেছ তোমালোকে একেলগে খেলা আঞ্চলিক দলবিলাকৰ লগত, তেওঁলোকে আমাৰ লগত নাহিলে, বোধহয় বিজেপিক জিকাবৰ কাৰণে এইটো কৰিছিলে, মই নাজানো। এতিয়াও যদি এই কাম কৰে, ৰাণা গোস্বামীয়ে ঘোষণা কৰিছে বুলি আপুনি কৈছে দে, মই নাজানো। যদি সেই কাম কৰিছে যে কি কয় উপ নিৰ্বাচনত কংগ্ৰেছে অকলশৰীয়াকৈ নিৰ্বাচন খেলিম বুলি কৈছে, তেতিয়াহ'লে কংগ্ৰেছৰ কফিনৰ শেষ গজালটো এইটো হ'ব, আৰু অসমীয়া মানুহে তেওঁলোকক আচলতে চিনি পাব। আৰু অসমত কংগ্ৰেছ উপ নিৰ্বাচনততো জিৰ' হ'বই, গোটেই অসমত ভৱিষ্যতে কংগ্ৰেছ জিৰ' হ'বৰ কাৰণে গৈ আছে, শূন্য, কংগ্ৰেছ শূন্য অসম হ'ব। ধন্যবাদ। নাই তেনেকুৱা কোনো কথা এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। বিভিন্ন চৰ্চা চলি আছে। তেনেকুৱা ধৰণৰ কথা আমাৰ কৃষক মুক্তিত কেতিয়াও আগতীয়াকৈ কোনেও ক'ৰবাত খেলিব বুলি সিদ্ধান্ত ল'ব নোৱাৰে। কৃষক মুক্তিৰ পাৰ্টীৰ ডিচিপ্লিন আছে, ৰাইজৰ দলৰ আমাৰ পাৰ্টীৰ ডিচিপ্লিন আছে। পাৰ্টীৰ ডিচিপ্লিন মতেহে কাম হ'ব। ধৈৰ্য কোঁৱৰ এতিয়াও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জেনেৰেল ছেক্ৰেটেৰী। যদি ধৈৰ্য কোঁৱৰক আমি ৰাইজৰ দলত নিৰ্বাচনত অৱতীৰ্ণ কৰোঁ, তেতিয়াহ'লে কৃষক মুক্তিৰ পৰা পদত্যাগ কৰিব লাগিব, ৰাইজৰ দলত যোগদান কৰিব লাগিব। এইবিলাক নকৰাকৈ কোনোবাই এইবিলাক কথা প্ৰচাৰ কৰাটো উচিত নহয়। ধন্যবাদ।